যোৰহাটত আমি জিকিছোঁ। যোৰহাটত আমি ইতিমধ্যে গৌৰৱ গগৈক জিকাইছোঁ। ডিব্ৰুগড়তো আমি জিকিছোঁ। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক জিকাইছোঁ। নগাঁৱতো আমি জিকিছোঁ। নগাঁৱত প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ। গুৱাহাটীৰ মানুহেও জয়ী কৰাব মীৰা বৰঠাকুৰক। যে গুৱাহাটীবাসী ৰাইজে এবাৰ মীৰা বৰঠাকুৰ বাইদেউক জয়ী কৰাব। বিজুলী কলিতাৰ নাম আমি শুনা নাই। ইয়াৰ পূৰ্বেও নিমাতী কইনাক টিকট দিছিল, এইবাৰো দিছে। মীৰা বৰঠাকুৰ অসমীয়া মহিলাৰ সাহসিকতাৰ প্ৰতীক। সংসদত দপদপাই থাকিব মীৰা বৰঠাকুৰে। বিজুলী কলিতা মেধিক আমি নাম কেতিয়াও শুনা নাই। ইয়াৰ আগত বিজেপিৰ যিগৰাকী কেণ্ডিডেট দিছিলে তেওঁ নিমাতী কন্যা আছিলে, আৰু এইবাৰ যিগৰাকী কেণ্ডিডেট দিছে তেওঁ নিমাতী কন্যা। তাৰ বিপৰীতে মীৰা বৰঠাকুৰ বাইদেউ হ'ল অসমীয়া মহিলাৰ এটা সাহসিকতাৰ প্ৰতীক। আপোনালোকে নিজেই ভাবকচোন, য'ত বিজেপিৰ পৰা সুযোগ সুবিধা লোৱাৰ সুযোগ আছিলে, তাত ৰুলিং পাৰ্টিৰ পৰা ওলাই আহি যুঁজবাগৰ কৰা মহিলাগৰাকীৰ নাম মীৰা বৰঠাকুৰ। আজি মীৰা বৰঠাকুৰ হ'লে আমি সকলোৱে জানো যে মীৰা বৰঠাকুৰ হ'লে সংসদত দপদপাই থাকিব পাৰে। 2024 লোকসভা নিৰ্বাচনত বিৰোধী মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়ক অখিল গগৈ। বিৰোধীৰ হৈ এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে অখিল গগৈয়ে। প্ৰতিখন সভাতে দেখিবলৈ পোৱা গৈছে জনতাৰ ব্যাপক সঁহাৰি। বুধবাৰৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী মহাজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰত নামে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। গুৱাহাটীত উপস্থিত হৈয়ে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক অখিল গগৈ। আইনৰ শাসনৰ পৰিৱৰ্তে গুণ্ডাগিৰি চলাইছে বিজেপিয়ে। মন গ'লেই ঘৰ ভাঙে হিমন্ত বিশ্ব শৰ্মাই। মন গ'লেই বিদ্যালয় বন্ধ কৰে হিমন্ত বিশ্ব শৰ্মাই। মন গ'লেই ৰাতি 2 বজাতো অসমীয়া ল'ৰাক ধৰি নি এনকাউণ্টাৰ কৰে হিমন্ত বিশ্ব শৰ্মাই। আইনৰ শাসনৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ শাসনেৰে জ্বলা কলা খুৱাইছে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি কমাবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই যিমান গুণ্ডাগিৰি অসমত কৰিছে, মন গ'লে ঘৰ ভাঙি দিয়ে, মন গ'লে স্কুল বন্ধ কৰি দিয়ে, মন গ'লে তেওঁলোকে কি কৰে, যেতিয়াই মন যায় তেতিয়াই অসমীয়া যুৱক এজনক ধৰি লৈ যায়, ৰাতি 2টা বজাত গুলিয়াই এনকাউণ্টাৰ কৰি হত্যা কৰি দিয়ে। এই যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, এই দাদাগিৰি অসমীয়া মানুহৰ কাৰণে অসহ্যকৰ হৈ গৈছে। হিমন্তৰ গুণ্ডাগিৰি বাঢ়িছে। গতিকে হিমন্তৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে আৰু নৰেন্দ্ৰ মোদীৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে নিশ্চিতভাৱে বিৰোধী ঐক্যমঞ্চক ভোট দিব। মূল্যবৃদ্ধিৰে অসমীয়াক জ্বলা কলা খুৱাইছে বিজেপিয়ে। পাহাৰৰ মানুহক জ্বলা কলা খুৱাইছে মাটিৰ প্ৰিমিয়ামেৰে। তোৰ মূল্যবৃদ্ধিৰে জ্বলা কলা খুৱাইছে। পাহাৰৰ মানুহবিলাকক আকৌ জ্বলা কলা খুৱাইছে মাটিৰ প্ৰিমিয়াম। যি মাটি বিজেপি চৰকাৰে কৈছে যে আমি সকলোকে পাহাৰৰ মানুহক মাটিৰ পট্টা দিম, 2016ত কৈছিলে মাটিৰ পট্টা সকলোকে দিম। সেই বিজেপিয়ে এতিয়া পাহাৰৰ মানুহক বা চৰকাৰী ভূমিৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। 62,50,000 টকা কৰি এজন খিলঞ্জীয়া অসমীয়া মানুহে, পাহাৰত বসবাস কৰা মানুহে মাটি লোৱাটো সম্ভৱপৰ হয় জানো? এইটো অসম্ভৱ। অৰ্থাৎ বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে, 62,50,000 টকা দিব পাৰিলেতো ফ্লেট এটাই কিনিব ল'ব, ইয়াত পাহাৰত কিয় থাকিবলৈ আহিব? কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে, তাৰ কাৰণে অসমৰ মানুহক বঞ্চিত কৰিবৰ কাৰণে, ভূমি অধিকাৰ যাতে অসমৰ মানুহে পাব নোৱাৰে, তাৰ কাৰণে এই কাম কৰিছে। বস্তুৰ মূল্যবৃদ্ধিয়ে আমুৱাইছে অসমীয়া মানুহক। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিয়ে অসমৰ মানুহক কামুৱাইছে। বস্তুৰ মূল্যবৃদ্ধিয়ে অসমৰ মানুহক আৰু কোনো পৰ্যায়ত জীয়াই থাকিবলৈ নিদিয়ে। 410 টকাৰ গেছ চিলিণ্ডাৰটো গৈ 1152 টকা হৈ গ'ল। 3 টকাৰ নিমখ গৈ 30 টকা হৈ গ'ল। 2 টকাৰ মুৰ্গীৰ ডিম গৈ এতিয়া 10 টকা হৈ গ'ল। 1 লিটাৰ মিঠাতেলৰ দাম 70 টকা আছিলে, এতিয়া 220 টকা হৈ গ'ল। 1 কেজি মচুৰ দাইলৰ দাম আছিলে 45 টকাৰ পৰা 47 টকা, এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত 1 কেজি মচুৰ দাইলৰ দাম হৈ গ'ল 110 টকা। মূল্যবৃদ্ধিয়ে অসমৰ মানুহবিলাকক কোঙা কৰি পেলাইছে। মানুহৰ উপাৰ্জন বৃদ্ধি পোৱা নাই, মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সাংঘাতিকভাৱে বেয়া। ঔষধৰ মূল্যবৃদ্ধিয়ে অসমীয়া মানুহক জুৰুলা কৰি পেলাইছে। গতিকে এই মুহূৰ্তত অসমৰ মানুহে সকলোৱে সিদ্ধান্ত লৈছে যে এইবাৰ আমি বিজেপিক পৰাভূত কৰিম। উজনিৰ যোৰহাট, ডিব্ৰুগড় আৰু নগাঁৱত বিজেপিক পৰাভূত কৰাৰ নিশ্চিতি অখিল গগৈ।
2024 এখন নতুন চৰকাৰ গঠনৰ হুংকাৰ অখিল গগৈৰ 2027 চৰকাৰ গঠন কৰি গুৱাহাটীৰ সকলো খিলঞ্জীয়া অসমীয়াক মাটি প্ৰদানৰ প্ৰতিশ্ৰুতি অখিল গগৈৰ 2026 চনত আমি চৰকাৰ গঠন কৰিম বিৰোধী ঐক্যমঞ্চই আৰু 2027 চনৰ ভিতৰত গুৱাহাটীৰ সকলো চৰকাৰী ভূমিত বসবাস কৰা সকলো অসমীয়া খিলঞ্জীয়া মানুহক আমি মাটিৰ পট্টা দিম আৰু প্ৰিমিয়াম হিচাপত খুব বেছি হ'ব যদি 5,000 টকা হ'ব 5,000 টকাৰ প্ৰিমিয়ামত আমি অসমৰ সকলো মানুহকে খিলঞ্জীয়া মানুহক গুৱাহাটীত আমি মাটি দিয়াৰ ব্যৱস্থা কৰিম যাতে গুৱাহাটীখন খিলঞ্জীয়া মানুহৰ হৈ থাকে গুৱাহাটীখন যাতে অসমীয়া মানুহৰ হৈ থাকে গুৱাহাটীত যাতে অসমীয়া মানুহৰ দপদপনি থাকে গুৱাহাটীত যাতে হিমন্ত বিশ্ব শৰ্মা হতে বাহিৰৰ মানুহৰ উপদ্ৰৱ বঢ়াব নোৱাৰে এইবাৰৰ নিৰ্বাচন বিৰোধী বনাম বিজেপি নহয় এইবাৰৰ নিৰ্বাচন খেলিছে বিজেপিৰ বিৰুদ্ধে সাধাৰণ মানুহে আপোনালোকক মই কৈ দিছোঁ এইবাৰ নিৰ্বাচনটো আচলতে আমি বিৰোধী পক্ষই বিজেপিৰ লগত খেলা নাই এইবাৰ নিৰ্বাচনটো অসমৰ ৰাইজে বিজেপিৰ লগত খেলিছে পাৱাৰ অফ কমন পিপুল সাধাৰণ মানুহৰ ক্ষমতা এইবাৰ প্ৰতিষ্ঠা কৰিব আৰু আপোনালোকে অদ্ভুত ৰিজাল্ট এটা দেখিবলৈ পাব আৰু আপোনালোকে এইবাৰ দেখিবলৈ পাব যে অসমত কেৱল 5খনমান আসনহে এইবাৰ বিজেপিয়ে পাব 14খনৰ ভিতৰত 14খনে পাম বুলি কৈ আছিলেতো 14খনৰ ভিতৰত মাত্ৰ 5খনমান আসন পোৱাৰ চান্স আছে বাকী আটাইবিলাকতে আমি বিৰোধী পক্ষ জিকিম লক্ষণীয় হ'ব গুৱাহাটী সমষ্টিৰ এই হাই ভল্টেজ যুঁজখনলৈ কিদৰে সঁহাৰি জনায় গুৱাহাটীৰ ভোটাৰে